নমস্কাৰ সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি আহিছোঁ লখিমপুৰ গণেশ মন্দিৰলৈ। লখিমপুৰ গণেশ মন্দিৰলৈ আপোনালোক বহুতো আহিছে চাগে, যিসকল অহা নাই আহিব পাৰিব দেই। বহুত ভাল লগা পৰিৱেশ, আঁতৰৰ পৰা মন্দিৰভাগ বহুত ভাল লাগে, ওচৰৰ পৰা আৰু বেছি ধুনীয়া। আমি ধূপ চাকি তেল এনেকৈ ল'লোঁ, লৈ পেলাই মন্দিৰ ভাগলৈ আহি আছোঁ। ৰাতিপুৱা সময়ত বৰষুণ দিছিলে, কিন্তু এয়া 11টামান বজাত বহুত ৰ'দ দিছে। এয়া আমি যোৱা কেইবাদিনো হ'ল, কিন্তু ভিডিঅ'টো এডিটিঙে কৰা হোৱা নাছিলে। এয়া আমি আহিলোঁ এয়া চাকি জ্বলোৱা ঘৰলৈ, ধূপ চাকি জ্বলাই আছোঁ। তাৰপিছত এয়া ভণ্টিয়ে ধূপ চাকি জ্বলাবলৈ লৈছে। তাই কৈ আছে মোকো ভিডিঅ' ক্লিপ অকণ ৰাখি দে। মই তাইকো ভিডিঅ' অকণমান কৰি দিছোঁ। বহুত ভাল লাগিলে গৈ। ভণ্টিও ধূপ চাকি জ্বলাই ল'লে। তাৰপিছত আহিলোঁ এয়া কাছ চাবলৈ। শহাপহু আছিলে। সেউজীয়া পানীত এয়া কাছৰ আছে, কাছৰ চাবলৈ আহিলোঁ। ওপৰতো এটা ডাঙৰ কাছৰ আছে আৰু এটা অকণমানি পোৱালি আছে, আৰু তলতো পানীৰ তলতো আছে। মূৰটো লাহেকৈ উলিয়াই আকৌ পানীৰ তললৈ সোমাই যায় কাছকেইটা। ছোৱালী বহুত ফূৰ্তি আৰু সেইদিনাখনি। ভণ্টি কাছৰ চাই পেলাই আমি আহিলোঁ ওপৰৰ মন্দিৰ ভাগলৈ। ষ্টেপত এনেকৈ সজোৱা আছে ধুনীয়াকৈ। ষ্টেপৰ ওচৰতে এনেকৈ মালা দি পেলাই মন্দিৰ ভাগ। ওপৰৰ মন্দিৰ ভাগলৈ গৈ আছোঁ আমি। ওপৰ পালোহি আৰু সেৱা কৰিলোঁ। তাৰপিছত ভাবিলোঁ ভিডিঅ' ক্লিপ অকণমান ৰাখি থওঁ। ইমান ধুনীয়া পৰিৱেশ চাৰিওফালটো দেই, ওপৰৰ পৰা বহুত ধুনীয়া পৰিৱেশ। টাইলছত অলপ অলপ পানী পৰি আছিলে, পানীখিনি শুকোৱা নাছিলে, পিছল হৈ আছিলে। মানুহজন, ছোৱালী আৰু মই। তাৰপিছত ছোৱালী জোলনা নেখেলাকৈ নাহি আকৌ জোলনা খেলিবলৈ গ'ল এপাক মাহীয়েকৰ লগত। তাৰপিছত আকৌ এবাৰ ওপৰলৈ গৈছে তাই মানে বহুত ফূৰ্তি আৰু সেইদিনাখনি। গণেশ মন্দিৰ ভাগৰ ওপৰলৈ এনেকৈ ষ্টেপেদি যাওঁতেনে এনেকৈ ধুনীয়াকৈ ফুলেৰে সজোৱা আছে, ভাল লগা পৰিৱেশ। নাৱত আছে মন্দিৰ ভাগ, নাৱত এনেকৈ বনোৱা আছে পকাকৈ। তলত পানী আছে দেই, এই চাওকচোন, দেখিছেনে বাৰু? বৰষুণ দি আছিলে যে আগবেলা, অলপ অলপ পানী পৰি আছে। এইটো বাহিৰৰ পৰিৱেশটো দেই। সৰু ল'ৰা ছোৱালী খেলিব পৰা জোলনা আছে। ইটো চাইডলৈ শহাপহু আছে, ছোৱালীহঁতে চালেগৈ বাৰু। মাহীকো উঠিলে জোলনাত, ভাগিনীকো উঠিলে জোলনাত। জোলনা চোলনা খেলি পেলাই আহিলোঁ আৰু আমি। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আজিলৈ আহিছোঁ। এখন দুখন ফটো ক্লিপ কৰিছিলোঁ।